এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৩,০০০ টকা। লগতে ১ তাৰিখৰ পৰাই ৬টা পদ্ধতিৰে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল আৰু অৰুণোদয় আঁচনিক লৈ কৰিলে বিৰোধ ঘোষণা। আৰু যিসকল মহিলা আত্মসহায়ক গোটে ১০,০০০ টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুন এখন লিষ্ট আহি গ'ল আৰু এইখন লিষ্টত নাম থাকিলে লাভ কৰিব ১০,০০০ টকা। কিন্তু কেনেদৰে চাব লিষ্টখন সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে নতুনকৈ ৬টা পদ্ধতিৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। কিন্তু কি পদ্ধতিৰে লাভ কৰিব চাউল সবিশেষ নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। ১ এপ্ৰিলৰ পৰা ৬টাকৈ নতুন নিয়মেৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। তাত দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ১ এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহু নতুন নিয়ম সলনি কৰিছে চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে জানি লওক সকলো নিয়ম। অৰ্থাৎ ৬টাকৈ নতুন নিয়ম সকলোৱে জনাটো উচিত বুলি ঘোষণা কৰিছে। লগতে ১ তাৰিখে পুৱাই যাওক ৰেচনৰ দোকানলৈ আৰু ৰেচন কাৰ্ড লগত লৈ যাব লাগিব সকলোৱে ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড লোৱাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে সংগ্ৰহ কৰক পেপৰ ৰেচন। অৰ্থাৎ আপোনালোকে যিমানখিনি ৰেচনৰ বাবে যোগ্য হ'ব সিমানখিনি লাভ কৰিব। ৰেচন সংগ্ৰহ কৰিয়ে ই-পষ্ট মেচিনত দিয়ক ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ চাউল। লগতে ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰিব এখনকৈ ৰচিদ। আৰু ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অন্তোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব ৩৫ কিলোকৈ চাউল। লগতে অগ্ৰাধিকাৰ পৰিয়ালক প্ৰতিজন সদস্যই লাভ কৰিব ৫ কিলোকৈ চাউল। ৰেচনৰ দোকানীয়েও মনত ৰাখক ১ এপ্ৰিলৰ দিনটো। অৰ্থাৎ লাখ লাখ ৰেচনৰ দোকানীৰ বাবেও এটা ডাঙৰ খবৰ। ১ এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীসকলক ৰেচনৰ দোকানলৈ আহিবলৈ দিয়ক খবৰ। লগতে দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে বুলি ঘোষণা কৰিছে। লগতে আৰু সকলোকে যোগান ধৰিব লাগিব পেপৰ ৰেচন। আৰু যদি কোনোবাই পেপৰ ৰেচন নিদিয়ে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা ল'ব। সামান্য কমকৈ দিলে যাব লাগিব জেললৈ ৰেচনৰ দোকানীয়ে। ৰেচনৰ হিতাধিকাৰীসকলৰ বাবে মুকলি হ'ল হেল্পলাইন নম্বৰ। অৰ্থাৎ হেল্পলাইন নম্বৰটো হৈছে 1800345361। যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। লগতে আনহাতে ট'ল ফ্ৰী নম্বৰ হৈছে 1967। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনালোকে ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত ৰেচন পোৱাত কিবা অসুবিধাৰ সন্মুখীন হয় বা যদিহে আপোনালোকে পেপৰ ৰেচন নাপায়, যদি ৰেচনৰ দোকানীয়ে আপোনালোকক ৰেচন কম দিয়ে তেনেহ'লে এই বিশেষ হেল্পলাইন নম্বৰটোত যদি আপোনালোকে অভিযোগ দিয়ে আৰু এটা অভিযোগৰ পিছতে কিন্তু ৰেচনৰ দোকানীয়ে ডাইৰেক্ট জেললৈ যাব লাগিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে আপোনালোকে অতি শীঘ্ৰেই এইখিনি কামখিনি মনত ৰাখিব। অৰ্থাৎ ৬টা পদ্ধতিৰে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটক লৈ। বন্ধুসকল, আত্মসহায়ক গোটে ১০,০০০ টকা কেজি দিবাৰ কোনে লাভ কৰিব। লগতে নতুন এখন লিষ্ট আহিছে। এইখন লিষ্টত নাম থাকিলে লাভ কৰিব ১০,০০০ টকা। গতিকে আপডেটটো এবাৰ প্ৰথমতে চাই লওক। গোটৰ মহিলাসকলৰ তালিকা ওলাল। পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। ১ এপ্ৰিলত একাউণ্টত সোমাব ১০,০০০ টকা। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলা আত্মসহায়ক গোটে ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ১০,০০০ টকা লাভৰ বাবে ওলাল তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। লগতে এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নাই। কিন্তু লিষ্টখন কেনেকৈ চাব। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ১০,০০০ টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ৪২ সমষ্টিৰ পৰা আৰম্ভ হ'ব ধনৰ বিতৰণৰ প্ৰক্ৰিয়া। বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব এতিয়াৰে পৰা চৰকাৰে বুলি ঘোষণা কৰিছে। লগতে যদিহে ১০,০০০ টকাকৈ ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত কিন্তু ২৫,০০০কৈ টকা দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকে এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। ১ এপ্ৰিল তাৰিখৰ পৰাই লাভ কৰিব কিন্তু আপোনালোকে ১০,০০০ টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু বন্ধুসকল, নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। আৰু এইখন লিষ্ট চাব হ'লে আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰ অ'পেন কৰি MMUA.in অফিচিয়েল ৱেবছাইটত তাতে চাৰ্চ কৰিব। আৰু তাৰ
তাৰপিছত ৰাইট সাইডে আপোনালোকে তিনিটা বটন পাব, তাতে ক্লিক কৰি এনালাইটিক্স বুলি লিখা আহিব, তাৰ ওপৰত চিম্পলি ক্লিক কৰিব আৰু আপোনালোকৰ জিলা ভিত্তিত আপোনালোকে দেখিবলৈ পাব যে কাৰ কাৰ নামসমূহ আছে। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু যদি আপোনালোকে মোবাইলত নিজৰ নামটো চাবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব। গতিকে আত্মসহায়ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, অৰুণোদয় আঁচনি যিসকলে প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। এই মাহৰ 10 তাৰিখে লাভ কৰিব 1250 টকাকৈ, অৰ্থাৎ কোনে কোনে লাভ কৰিব আপডেটটো এবাৰ চাই লওক। 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। গতিকে যিসকল প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰে তেওঁলোকে কিন্তু এই মাহৰ 10 তাৰিখে লাভ কৰিব 1250 টকাকৈ। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ একাউণ্টলৈ প্ৰাপ্য ধন প্ৰেৰণ কৰিব চৰকাৰে। লগতে কোনে কোনে লাভ কৰিব অহা 10 তাৰিখে ইন্দিৰা মেৰী সাৰ্বজনীয় বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এইটো এটা ডাঙৰ খবৰ। যিসকলে ইন্দিৰা মেৰী সাৰ্বজনীয় বিধৱা পেঞ্চন পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকে কিন্তু এতিয়াৰ পৰা 1250 টকাকৈ লাভ কৰিব। লগতে দীনদয়াল দিব্যাংগ সাহায্য আঁচনিও কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ লগত কানেক্ট কৰিছে, তাৰ বাবে কিন্তু তেওঁলোকেও 1250 টকাকৈ লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিও কিন্তু লাভ কৰিব অহা 10 তাৰিখে। লগতে ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো অহা 10 তাৰিখে বেংকত সোমাব। আৰু যিসকলৰ DBD এক্টিভত আছে, অৰ্থাৎ DBDৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব আৰু যাৰ যাৰ লগত বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে তেওঁলোকে কিন্তু এই লাভ কৰিব অহা 10 তাৰিখে। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে তেওঁলোকেও লাভ কৰিব অহা 10 তাৰিখে 1250 টকাকৈ। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদিহে আপোনালোকে এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰিব আৰু DBD যোগে এই টকাসমূহ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাসমূহ প্ৰেৰণ কৰিব চৰকাৰে। লগতে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, লগতে অৰুণোদয় আঁচনিৰ ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিৰ ধনসমূহ সকলো আঁচনিৰ ধনসমূহ কিন্তু 10 তাৰিখে প্ৰেৰণ কৰিব। আৰু অহা 1 তাৰিখৰ পৰা কিন্তু আপোনালোকে আত্মসহায়কত 10,000 টকাকৈ লাভ কৰিব। যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকেহে লাভ কৰিব। আৰু লগতে 1 তাৰিখৰ পৰা কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ সামগ্ৰীখিনিও লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে এই ভিডিঅ'টো সকলো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কেইবাটাও নতুন আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। এই আপডেটকেইটা সকলো জনাটো বা চোৱাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা চাই যাতে সকলোৱে এই আঁচনিখিনিৰ লাভালাভসমূহ ল'ব পাৰে বা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰীখিনি ল'ব পাৰে। লগতে 1 তাৰিখৰ ভিতৰত যাতে সকলো মহিলা আত্মসহায়কত 10,000 টকা লাভ কৰে বা নতুন লিষ্টখন কেনেদৰে চেক কৰিব সকলোৱে যাতে চাব পাৰে, তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি সকলোকে চাবলৈ সুযোগ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।